নমস্কাৰ তোমালোকক পুনৰবাৰ মই অভিজিত ই শ্ৰেণীৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে তোমালোকৰ সৈতে দশম শ্ৰেণীৰ এই উদ্যোগী হওঁ আহা আমাৰ যোনটো এই পাঠটোৰ দুটা খণ্ড তোমালোকৰ সৈতে আলোচনা কৰিছিলো। দুটা খণ্ডত আমি তোমালোকৰ সৈতে পাঠটোৰ যিখিনি ভিতৰুৱা কথা সেই ভিতৰুৱা কথাখিনি আমি তোমালোকৰ সৈতে পুংখানুপুংখভাৱে আলোচনা কৰিছিলো আৰু মই কৈছিলো যে তোমালোকৰ যিকোনো ধৰণৰ ডাউট বা তেনেকুৱা ধৰণৰ কিবা থাকিলে তোমালোকে আমাক আমাৰ যি ইউটিউবৰ চেনেল আছে তাত কমেন্ট যোগে তোমালোকে জনাব পাৰিবা আৰু তোমালোকে জনালে আমি নিশ্চয়কৈ তাৰ যি আমাৰ নেক্সট সেশনছবোৰ থাকিব সেই সেশনছ বিলাকত তোমালোকে তাৰ উত্তৰসমূহ তোমালোকে পাবা। লাগিলে তোমালোকৰ বাবে ডাউট ক্লিয়াৰিং সেশন হিচাপে আমি কিছুমান সেশনে ৰাখি দিম। গতিকে আমি এতিয়া এই পাঠটোৰ যিহেতু আমি দুটা অংশ পঢ়িলো য'ত আমি বিভিন্ন ধৰণৰ যি আমাৰ পাঠটোৰ ভিতৰুৱা কথা বা প্ৰসংগ সেই প্ৰসংগখিনি আমি পঢ়িলো, কিন্তু এতিয়া আমি যেহেতু তোমালোকৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব লাগিব, পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবৰ বাবে তোমালোকৰ আহিব কি প্ৰশ্ন উত্তৰ। এই প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰাৰ বাবে তোমালোকক এক ধৰণৰ এটা ধাৰণা আচলতে প্ৰশ্ন উত্তৰ ধাৰণা আমি দিব খুজিছো। এই প্ৰশ্ন উত্তৰ ধাৰণাসমূহ কেনেকুৱা ধৰণৰ আমি সমূহ উত্তৰ হিচাপে কিছুমান আমাৰ ইয়াত আছে, তাৰপিছত লং কুৱেশ্যনছবোৰ আছে, তাৰপিছত ইয়াৰ যোনবোৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আছে। এই গোটেই প্ৰশ্নখিনি তোমালোকৰ সৈতে আলোচনা কৰিম। ইয়াত আমি এতিয়া সমূহ প্ৰশ্ন উত্তৰ যিসমূহ আছে ইয়াত তোমালোকে এইবোৰ ডাইৰেক্ট গম পাইছাই যে দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষক গৰাকীৰ নাম কি। শ্ৰেণী শিক্ষক গৰাকীৰ নাম হ'ল প্ৰকাশ গোস্বামী। শ্ৰেণী শিক্ষক গৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিলে? নতুন বিষয়টো আছিলে শ্ৰেণী শিক্ষক গৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিলে এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। এই গোটেই কথাখিনি আমি ইতিমধ্যে আলোচনা কৰিছোৱে। যিহেতু তোমালোকৰ বাবে বুজিবলৈ ইমান অসুবিধা হোৱা নাই বাবে মই ইমান ডিটেইলছত তোমালোকক বুজাই যোৱা নাই। চমু উত্তৰসমূহ ইয়াৰ পৰা তোমালোকে চাই তোমালোকে নিজে প্ৰেক্টিচ কৰিবা, উত্তৰসমূহ নিজে লিখি তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু পাঠটো যেতিয়া ভালদৰে পঢ়িবা এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ বাবে কৰিবলৈ একেবাৰে সহজ হ'ব। এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আৰু সাৰ নমুনা মনোবৃত্তি এই গুণবোৰৰ প্ৰয়োজন। এই কথাখিনিও আমি পাঠটোত পঢ়িছো, গতিকে মই ইমান ডিটেইলছত তোমালোকক প্ৰসংগখিনি আলোচনা নকৰো। যিসকলে আমাৰ আগৰ খণ্ড দুটা চোৱা নাই তেওঁলোকে চাবা, তেওঁলোকে ভালদৰে চালে তেতিয়া তোমালোকৰ এই কনচেপ্টখিনি ভালদৰে মনত ৰৈ যাব। তাৰপিছত আমি আহো কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাখিনি হৈছে ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। উদ্যোগী হবলৈ বিচৰা এজন ছাত্ৰ বা ব্যক্তিৰ বাবে এই বিজ্ঞাপনটো অতি গুৰুত্বপূৰ্ণ। কিয় গুৰুত্বপূৰ্ণ সেই কথাখিনি মই পাঠটোত তোমালোকৰ সৈতে আলোচনা কৰিছিলো, কাৰণ এজন উদ্যোগী হবৰ বাবে তেওঁ সপোনে দি থাকে, হয় নে সপোনে সেই কথাটোৱে ভাবি থাকিব লাগিব। তেওঁৰ বাবে অন্য চিন্তা আহিব নোৱাৰে, তেওঁ কেৱল সেই চিন্তাতে মগ্ন হৈ থাকিব লাগিব। এই কথাখিনি তোমালোকক মই পাঠটোত আলোচনা কৰিছিলো। ইয়াৰ পিছত আমি পাইছো যে নাৰায়ণ মূৰ্তি কোন? নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষৰ এজন সফল উদ্যোগী। বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিলে? বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল যে উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হয়। গতিকে আমি ইয়াত পাইছো যে বিজিতে ছাৰক সোধা এই প্ৰশ্নটোৰ উত্তৰত উদ্যোগীসকলে কি কৈছিলে? উদ্যোগীসকল হৈছে এনে ব্যক্তি যিয়ে নিজেই ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হয়। এই কথাখিনি আমি পাঠটোত আলোচনা কৰিছিলোৱে যে নিজে যেতিয়া আমি ব্যৱসায় বা উদ্যোগ এটা আৰম্ভ কৰো সেইটোক আচলতে এজন উদ্যোগী হিচাপে কোৱাৰ সলনি কাক উদ্যোগী হিচাপে কোৱা হ'ব? যেতিয়া তেওঁ নিজে উদ্যোগটো আৰম্ভ কৰাৰ লগতে তেওঁ যোনটো চিন্তা সেই চিন্তাই অন্য 10জন ব্যক্তিকো সহায় কৰিব লাগিব বা সেই চিন্তাটো এনে ধৰণৰ হ'ব লাগিব যাতে তেওঁ অন্য 10জনকো সংস্থাপন দিব পাৰে। গতিকে প্ৰথম অৱস্থাত উদ্যোগীয়ে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে পাইছা আৰু এই গোটেই কথাখিনি মই তোমালোকৰ সৈতে পাঠটোত ভালদৰে আলোচনা কৰিছোৱে। যদি তোমালোকে এনেকুৱা আমাৰ এই কুৱেশ্যন এনচাৰ খিনি যদি তোমালোকৰ কিবা ধৰণৰ খোকোজা লাগে মই তোমালোকক অনুৰোধ কৰিছো যে তোমালোকে আমাৰ
পাঠৰ যিকেইটা ভিডিঅ' আছিলে খণ্ড 1 খণ্ড 2কে আমি এই পাঠটোৰ ভিডিঅ' বনাইছিলো সেই ভিডিঅ' কেইটা চাবা তোমালোকৰ এই প্ৰশ্ন উত্তৰখিনি তেতিয়া তোমালোকৰ বুজিবলৈ একেবাৰে সহজ হ'ব তাৰ পিছত আমি পাইছো যে প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু হ'ব লাগিব প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাই পৰা চন্দী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব লগতে সৰুতে সাইকেল শিকাৰ দৰে পৰি উঠিবলৈ সাজু থাকিব লাগিব এই কথাখিনি এডু কাৰিয়া কিউ কোনটো প্ৰসংগত কিয় কৈছিলে সেই কথাখিনি আমি পাঠত আলোচনা কৰিছো তথাপিও মই কৈ দিওঁ যে এজন নতুন শিকাৰু উদ্যোগী বা এজন নতুনকৈ উঠি অহা উদ্যোগীৰ বাবে তেওঁ সকলোখিনি কাম নিজেই যাতে সম্ভালিব পাৰে তেনেকুৱা ধৰণৰ তেওঁ এটা সৰ্বগুণী বা তেনেকুৱা ধৰণৰ তেওঁ এটা মনোবৃত্তি থাকিব লাগিব যে তেওঁ সকলোফালে সকলোখিনি কাম শিকি আছে বা এক ধৰণৰ ৰিসাৰ্চ ওয়াৰ্ক বা তেওঁ যোনটো কাম কৰিবলৈ লয় তাৰ এটা ব্যাকগ্ৰাউণ্ড ষ্টাডি তেওঁ কটিকৈ জনাটো তেওঁৰ বাবে প্ৰয়োজনীয় হ'ব সেই প্ৰসংগতে আচলতে এই কথাখিনি কোৱা হৈছিল ইয়াৰ পিছত আমি চমুকৈ বুজাই লিখা যিসমূহ উত্তৰ আছে সেই উত্তৰসমূহত মই তোমালোকক কেনেখন কৈছিলো যে আমি কেনেকুৱা ধৰণে উত্তৰসমূহ লিখিব লাগে উত্তৰ লিখাৰ কৌশলটো কি সেই কথাখিনি আমি তোমালোকক কৈছিলো যে আমি উত্তৰ লিখিবলৈ হলে কি কৰিব লাগে উত্তৰ লিখিবলৈ হলে আমি ইয়াত মই এই কথাখিনি পঢ়ি দিয়াতকৈ মই তোমালোকৰ সেই যোনখিনি আমাৰ যোনটো তোমাৰ কৌশল উত্তৰ লিখাৰ কৌশল এই কৌশলটো বুজোৱাত বেছিকৈ গুৰুত্ব দিছো কাৰণ এই কথাখিনি তোমালোকে হয়তো জানাই বা তোমালোকে পাঠটো পঢ়িলে গম পাবা কিন্তু উত্তৰ এটা লিখাৰ যোনটো কৌশল আৰ্হি সেই আৰ্হিটোহে আচলতে গুৰুত্বপূৰ্ণ কিয় গুৰুত্বপূৰ্ণ মই তোমালোকক বুজাব খুজিছো সদায় কি থাকে সদায় কিছুমান অংশ থাকে উত্তৰৰ এই উত্তৰত প্ৰথমতে থাকিব আৰম্ভণি তাৰ পিছত থাকিব বিষয়বস্তুৰ আলোচনা উদাহৰণ আদি থাকিব মাজত থাকিব কি উদাহৰণ আদি আৰু শেষত থাকিব সামৰণি এই আৰ্হিটো যদি আমি উত্তৰসমূহ লিখো তেতিয়া আমাৰ উত্তৰসমূহ যোনসমূহ আমাৰ দীঘল প্ৰশ্ন উত্তৰ আছে সেই উত্তৰসমূহ দিয়াত আমাৰ কি হয় তেতিয়া আমাৰ সৰ নম্বৰ পোৱাত বা আমাৰ যোনসমূহ প্ৰশ্ন আছে প্ৰশ্নৰ আৰ্হিটো শুদ্ধ ৰূপত নিৰ্মাণ হৈছে বুলি আমি ক'ব পাৰো আৰম্ভণিত আমি সেই কাৰণে এইকেইটা প্ৰশ্ন আচলতে চমুকৈ বুজাই লিখা এইকেইটা আচলতে 2 নম্বৰীয়া প্ৰশ্ন মই দীঘল প্ৰশ্নত এই বস্তুটো ভালদৰে তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম এই প্ৰশ্নকেইটালৈ আহিম মই তাৰ আগতে মই এই প্ৰশ্নটো তোমালোকৰ সৈতে আলোচনা কৰি দিছো এই প্ৰশ্নটো চোৱা এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাই পৰা চন্দী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব চোৱা এই প্ৰথম এই যোনটো বস্তু আছে ইয়াত আমি কি কৰিব লাগিব ইয়াত আমি এটা আৰম্ভণি লাইন হিচাপে আমি এই লাইনটো প্ৰয়োগ কৰিছো তাৰ পিছত আমি কি কৈছো তাৰ পিছত এই কথাখিনি আমাৰ মূল কথা এই কথাখিনি আমাৰ বিষয়বস্তু আৰু একেবাৰে শেষত যোনখিনি আছে সেইখিনি হৈছে সামৰণি গতিকে তোমালোকে প্ৰশ্ন উত্তৰসমূহ এইবোৰ এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো সিমান সহজ নহয় এই উত্তৰটোত আমি কি লিখিম আমি পাঠৰ পৰাই লিখিম যিহেতু ইয়াত পঢ়ি দিছো এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাই পৰা চন্দী পাঠ সকলো কৰিবলৈ সাজু হ'ব লাগিব লগতে সৰুতে সাইকেল শিকাৰ দৰে পৰি উঠিবলৈ সাজু থাকিব লাগিব সকলোৱে প্ৰথমে তলত ওলমি সাইকেল শিকা আৰম্ভ কৰে বহুতৰে সাইকেলৰ এই কথাখিনি এই ইয়াত আমি কাহিনী আকাৰে যেতিয়া আমি আৰম্ভ কৰিছো কথাখিনি এই কথাখিনি আমি জানো প্ৰথম অৱস্থাত সাইকেল চলালে যিদৰে পৰে সকলোৱে প্ৰথমে তলত ওলমি সাইকেল শিকা আৰম্ভ কৰে বহুতৰে সাইকেলৰ পৰা হাত ভৰি ছাল বাকলি এৰাই যায় যিসকলে ছাল বাকলি যোৱাৰ পিছত বা হাত ভৰি ভঙাৰ পিছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে তেওঁলোকে আৰু জীৱনত কোনোদিনে সাইকেল চলাব নোৱাৰে যিসকলে ছাল বাকলি এৰুৱাৰ পাছতো চেষ্টা কৰি যায় প্ৰথমে তলত চলাব পৰা হয়
তাৰ পিছত লাহে লাহে জাপ মাৰি ওপৰত উঠি হাফ পেডেল মাৰি চলাব পৰা হয় আৰু এদিন ফুল পেডেল মাৰি চলাব পৰা হৈ লগৰীয়াৰ লগত জোৰেৰে চলোৱা লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। এজন উদ্যোগী হবলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। এই যোনখিনি আমি কথা লিখিলো, এই কথাখিনিত কি আছে, এই কথাখিনিত এটা ষ্টৰী আছে। সেই ষ্টৰীখিনিয়ে হৈছে বিষয়বস্তু। আৰু আমি সেই যে মই কৈছিলো আৰম্ভণি থাকিব, আমি যদি এটা প্ৰশ্নৰ উত্তৰক আমি ভাগ ভাগ কৰো, বিভিন্ন ভাগত ভাগ কৰিম। আমি এটা তোমালোকৰ সৈতে আমি এটা পাঠে ৰাখিম য'ত তোমালোকক প্ৰশ্নৰ উত্তৰ কেনেকৈ লিখা হয় সেই কথাখিনি আমি বুজাম। ইয়াত আমি আৰম্ভণিৰ পৰা থাকিব, আকৌ এই বিষয়বস্তুৰ কিছুমান সৰু সৰু তোমালোকে ভাগ কৰিব পাৰা, যেনেকে 1, 2 বিষয়বস্তুৰ কিছুমান গুৰুত্ব চাই পানি তললৈ আহি থাকিব। ইনভাৰ্টেড পিৰামিড আৰ্হিত আমি এটা প্ৰশ্নৰ উত্তৰ লিখো। ইনভাৰ্টেড পিৰামিডনো কি? প্ৰথমতে থাকিব বেছি গুৰুত্বপূৰ্ণ কথাখিনি, আৰম্ভণি থাকিব, তাৰপিছত বিষয়বস্তুখিনি থাকিব, বিষয়বস্তুখিনি বেছি গুৰুত্ব থাকিব, সেইকাৰণে আমি ডাঙৰ চেপত থাকিব, তাৰপিছত উদাহৰণ থাকিব, তাৰপিছত শেষত সামৰণি থাকিব। গতিকে আমি বিভিন্ন ভাগ কৰিব পাৰো বা বিভিন্ন ধৰণে তোমালোকক কথাখিনি আমি বুজাব পাৰো, তোমালোকেও বুজিব পাৰা। কিন্তু কথা একেখিনিয়ে যে প্ৰথমতে আৰম্ভণি থাকিব, তাৰপিছত বিষয়বস্তুৰ ধাৰণাটো তোমালোকে লিখিব লাগিব। বিষয়বস্তুৰ ধাৰণাৰ পিছত যদি তাৰ কিবা উদাহৰণ আছে বা কিবা তেনেকুৱা ধৰণৰ ৰেলিভেন্ট ষ্টৰী আছে, সেই তেনেকুৱা কথাখিনি তোমালোকে লিখিব পাৰা। তাৰ একেবাৰে শেষত এটা সামৰণি লাইন লিখিব লাগিব, যিয়ে গোটেই কথাখিনিক চাম আপ কৰিব পাৰে, গোটেই কথাখিনি শেষ কৰিব পাৰে। গতিকে তোমালোকক উত্তৰ লিখাৰ এই কৌশলসমূহ তোমালোকে আচলতে ইয়াত মই যোনখিনি প্ৰশ্ন উত্তৰ দিছো, এইখিনি তোমালোকে নিজেই পঢ়িলেও তোমালোকে পাৰিবা, বা পাঠটো ভালদৰে পঢ়িলে তোমালোকে নিশ্চয়কৈ আয়ত্ব কৰিব পাৰিবা। সকলো প্ৰশ্ন উত্তৰ ইয়াত মই পঢ়ি দিয়া প্ৰয়োজনেই নাই। গতিকে তোমালোকে ইয়াত থকা সকলো প্ৰশ্ন উত্তৰ মই স্লাইডত থকা পঢ়ি দিয়া নাই। তোমালোকক মই প্ৰশ্ন উত্তৰ লিখাৰ আৰ্হিটো বা প্ৰশ্ন উত্তৰ যোনটো আৰ্হি, সেই আৰ্হিটো বুজোৱাটোৰ ওপৰতহে গুৰুত্ব দিছো। কাৰণ এই কথাখিনি তোমালোকে পঢ়ি ললে, পাঠটো এবাৰ বুজোৱা আমাৰ যোনটো ভিডিঅ' চালে, তাৰপিছত যেতিয়া তোমালোকে পঢ়িবা তোমালোকে নিজেই বুজি পাবা। আৰু মই বুজাই দিয়াতকৈ, প্ৰশ্ন উত্তৰ মই বুজাই দিয়াতকৈ তোমালোকে পঢ়ি নিজেই বুজি পোৱাটো এইটো কাৰণেই গুৰুত্বপূৰ্ণ, কাৰণ প্ৰশ্ন উত্তৰখিনি তোমালোকে পৰীক্ষাত লিখিবা প্ৰশ্ন উত্তৰখিনিয়ে। পাঠটো বাৰু বুজাই দিয়াটো তোমালোকৰ বাবে প্ৰয়োজন, বহুতে পাঠ নিজে পঢ়ি বুজি নাপাবা, সেইবাবে আমি ভালদৰে পুংখানুপুংখভাৱে আমি পাঠটো বুজাই দিছো। খালি প্ৰশ্ন উত্তৰখিনি আমি পুংখানুপুংখভাৱে তোমালোকৰ সৈতে আলোচনা কৰিব পাৰো, কিন্তু কৰা নাই এই কাৰণেই, কাৰণ প্ৰশ্ন উত্তৰসমূহত কি থাকিব, প্ৰশ্ন উত্তৰসমূহত যেতিয়া তোমালোকে বেছি ইফৰ্ট দিবা, আমাতকৈ তোমালোকে বেছি ইফৰ্ট দিবা, প্ৰয়াস কৰিবা, তেতিয়া তোমালোকে সেই প্ৰশ্ন উত্তৰত, মই আগতেও কৈ আছিলো যে তোমালোকক তোমালোকে প্ৰশ্ন উত্তৰ লিখা আৰম্ভ কৰা, এই আৰ্হিটো আমি তোমালোকলৈ যেতিয়া তোমালোকে ভালদৰে আয়ত্ব কৰিব পাৰিবা, তেতিয়া তোমালোকৰ বাবে কি হব, পৰীক্ষাত তোমালোকে প্ৰশ্ন উত্তৰত কেতিয়াও তোমালোকে বিফলতা লাভ নকৰা। গতিকে ইয়াত আমি হলেও তথাপিও মই পঢ়ি দিছো, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান, শিক্ষকগৰাকীয়ে কিয় এনেদৰে কলে। এই কথাখিনি আমি পঢ়িছিলোৱে যে এজন উদ্যোগী, এজন সিংহ হৈছে ইয়াত সাহসৰ প্ৰতীক, সিংহ হৈছে ইয়াত কৰ্মৰ প্ৰতীক, আৰু যিসকল কৰ্মহীন আছে তেওঁলোক হৈছে কাপুৰুষ, বা আগতে কাপুৰুষ বুলি কলে কি বুজা হয়, পুৰুষ হৈছে সাহসৰ প্ৰতীক, কাপুৰুষ হৈছে কি দুৰ্বলীৰ প্ৰতীক বা এলেহুৱাৰ প্ৰতীক। গতিকে সেই কাপুৰুষৰ চিন হিচাপে বুজোৱা হৈছিলে। এন্টাৰপ্ৰেনাৰ বা এজন উদ্যোগীৰ জীৱনৰ মাজত কেতিয়াও এলাহ থাকিব নোৱাৰে, তেওঁ সদায় কৰ্ম উদ্যমেৰে তেওঁ জীৱনত আগবাঢ়ি যাব লাগিব। তেওঁ কি থাকিব লাগিব জীৱনত, তেওঁ কোনো বিশ্ববিদ্যালয় ডাঙৰ ডিগ্ৰী নাথাকিলেও তেওঁ কি হব লাগিব, তেওঁ হব লাগিব এজন সাংঘাতিকভাৱে আগ্ৰহী, বা জীৱনৰ বিভিন্ন সময়ত তেওঁ কি থাকিব লাগিব, তেওঁ কঠিন সময়বোৰত একাগ্ৰ হব লাগিব, ধৈৰ্য হব লাগিব, আত্মবিশ্বাসী হব লাগিব, সাহসী হব লাগিব। সেই কথাখিনি আমি পাঠত ইতিমধ্যে আলোচনা কৰিছোৱে। গতিকে তোমালোকে এই প্ৰশ্ন উত্তৰসমূহ ভালদৰে পঢ়িবা। সফল উদ্যোগী হবলৈ কিয় কঠিন? এজন সফল উদ্যোগী হবৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে এই গুণবোৰ নাথাকে, সেইবাবে সফল উদ্যোগী হোৱাটো টান বুলি কৈছে। এজন সফল উদ্যোগী হবলৈ ধৈৰ্য, আত্মবিশ্বাস, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস, হাৰ নমনা মনোবৃত্তি, এই গুণবোৰৰ যে অত্যন্ত প্ৰয়োজন, এই গুণবোৰ যে খুবেই প্ৰয়োজনীয়, সেই কথাখিনি আমি ইতিমধ্যে পাঠত আলোচনা কৰিছোৱে। কিন্তু ইয়াত প্ৰশ্ন উত্তৰ লিখোতে তোমালোকে কেনেকৈ লিখিবা, সেইবাবেহে মই এই আৰ্হিসমূহ লৈ আহিছো। গতিকে তোমালোকে আৰ্হিসমূহ শিকাত গুৰুত্ব দিবা। তাৰপিছত আমি পাইছো যে এজন উদ্যোগী হবলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে, এইখিনি আমি ইতিমধ্যে আলোচনা কৰিছো। উদ্যোগী
কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা। উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয়? যি নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজেই প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তি একোজন উদ্যোগী বা এণ্টাৰপ্ৰেনাৰ। সেই হিচাপত জুবিন পাপনৰ দৰে এজন শিল্পী, এখন ৰেস্তোৰাঁ বা ধাবাৰ মালিক, এখন গেলামালৰ দোকানৰ মালিক নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তিসকলো একোগৰাকী শিল্পী। তোমালোকে ভাবা নেকি, আমি এই পাঠটোতো আলোচনা কৰিছো, তোমালোকে ভাবিব নালাগে যে এজন দোকানী বা এজন কোম্পানী, এটা কোম্পানীৰ মালিকহে আচলতে এজন উদ্যোগী। উদ্যোগী জুবিন বা পাপনৰ দৰে এজন শিল্পীও হ'ব পাৰে। কাৰণ জুবিনে যি সময়ত গান গাবলৈ আৰম্ভ কৰিছিলে, এক ধৰণৰ নতুন যুৱ প্ৰজন্মৰ বাবে তেওঁ এটা বাৰ্তা বিলাইছিলে যে গান বা এনেকুৱা ধৰণৰ অনুষ্ঠানৰ জৰিয়তেও মানুহ স্বাৱলম্বী হ'ব পাৰে। গতিকে সেই বাটটোৰ তেওঁ বাটকটীয়া বা এটা নতুনৰ বাটকটীয়া, এটা নতুন বাট তেওঁ যুৱ প্ৰজন্মৰ বাবে নিৰ্মাণ কৰি থৈ গৈছিলে। গতিকে এনেকুৱা ধৰণৰ চিন্তাৰে যিসকল ব্যক্তি আগবাঢ়ে, যাৰ মনত এটা নতুন ধৰণৰ চিন্তা থাকে, উদ্ভাৱনা থাকে, তেওঁলোকৰ বাবে উদ্যোগী হোৱাটো, তেওঁলোকহে আচলতে যে উদ্যোগী, সেই কথাটো ইয়াত কোৱা হৈছে। আমি ইতিমধ্যে এনেকুৱা ধৰণৰ গোটেই কথাখিনিয়ে পাঠটোত আলোচনা কৰিছো, তোমালোকক বুজাইছো। মই কৈছো যে এই প্ৰশ্ন উত্তৰসমূহ তোমালোকে নিজেই পঢ়িও তোমালোকে ভালদৰে যেতিয়া তোমালোকে আৰ্হিটো বুজি পাবা, প্ৰশ্নৰ যোনটো গুৰুত্ব, সেই গুৰুত্বটো বুজি তোমালোকে ভালদৰে প্ৰশ্ন উত্তৰসমূহ নিজেই প্ৰেক্টিচ কৰিবা, তেতিয়া তোমালোকৰ বাবে তোমাৰ বেছি প্ৰচেষ্টা থাকিব প্ৰশ্ন উত্তৰত, তেতিয়াহে আচলতে তোমাৰ পৰীক্ষাৰ বাবে বেছি সহায় হ'ব। গতিকে তোমালোক সকলোকে মই অনুৰোধ জনাইছো যে এই প্ৰশ্ন উত্তৰসমূহ যিসমূহ আমাৰ শ্লাইডত আছে, আমাৰ ডেছক্ৰিপশ্যন বক্সত তোমালোকক আমি সেই আমাৰ শ্লাইডত যিখিনি প্ৰশ্ন উত্তৰ থাকিব, সেইখিনি তোমালোকক আমাৰ ডেছক্ৰিপশ্যন বক্সত আমি লিংকত দি দিম। আৰু সেই কথাখিনি তোমালোকে ভালদৰে পঢ়িবা, আৰু পঢ়ি তোমালোকে মই যিদৰে তোমালোকক আৰ্হিটো বুজাই দিছো, সেই আৰ্হিটোত তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা। আৰম্ভণি, বিষয়বস্তু, উদাহৰণ বা তেনেকুৱা ধৰণৰ বেকগ্ৰাউণ্ড, তাৰপিছত কি থাকিব, সামৰণি। সেই আৰ্হিটোত তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। সেই আৰ্হিটো লাগিলে মই আৰু এদিন ভালকৈ তোমালোকক বুজাই দিম। সেই আৰ্হিটোত লিখি তোমালোকে আমাৰ কমেণ্ট ছেকশ্যন আছে, তাত তোমালোকে আমাৰ কমেণ্ট ছেকশ্যনত তোমালোকৰ উত্তৰসমূহ চেকিঙৰ কাৰণে আমাক পঠাবও পাৰা। আমি সেইখিনি তোমালোকক চাই দিম বুলি মই তোমালোকক আজি ইয়াৰ জৰিয়তে ক'ব পাৰো। গতিকে আজিলৈ তোমালোকৰ সৈতে আমি ইমানখিনিয়ে আলোচনা কৰিলো। পৰৱৰ্তী ক্লাছত আজি আমাৰ ক্লাছটো চমুকৈ ৰাখিছো, কাৰণ প্ৰশ্ন উত্তৰৰ যিসমূহ আমাৰ ক্লাছ, সেই ক্লাছসমূহ আমি চমুকৈ ৰাখিম বুলি ভাবিছো। যিসমূহ আমাৰ পাঠৰ, যিহেতু আমাৰ খণ্ড 1, খণ্ড 2 দুটা ডাঙৰ ডাঙৰ খণ্ড তোমালোকৰ বাবে এৰিছো, সেই খণ্ড 1 আৰু খণ্ড 2 চোৱাৰ পিছত আমাৰ এই 3 নম্বৰ অংশটো তোমালোকে চাবা বুলি মই তোমালোকক অনুৰোধ জনালো। আমাৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে ইমান সময় তোমালোকক সকলোকে মই ধন্যবাদ জনাইছো। আজিলৈ ইমানেই, ঠিক আছে।